নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গণিত বিষয়ৰ আলোচনা চলি আছিল তাৰ আজি আমাৰ তৃতীয়টো ভিডিঅ'। আৰু আজি আমি আলোচনা কৰিম বৰ্গমূল লগতে ঘন আৰু ঘনমূল। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ টপিকটো এইটো। ইয়াতে আমাৰ বৰ্গ আৰু বৰ্গমূলনো কি চাব। বৰ্গ আৰু বৰ্গমূল আমাৰ যিকোনো এটা সংখ্যা ধৰা হ'ল এনেকৈ আছে আমাৰ 1ক যদি আমাৰ দুইবাৰ পূৰণ কৰোঁ, ইয়াক আমাৰ 1ক যদি আমি দুইবাৰ পূৰণ কৰোঁ 1 × 1, তাক আমি কি কৰিব পাৰোঁ 1 স্কুৱেৰ লিখিব পাৰি। আৰু এইটো 1 গুণ যিটো হয় 1, এইটো হ'ল আমাৰ বৰ্গ। তাৰমানে কি হ'ল এই 1ৰ বৰ্গ 1। তেনেদৰে আমাৰ 2ৰ বৰ্গ 2 গুণ 4 এনেকুৱা। আৰু এইবিলাকক কোৱা হয় বৰ্গ সংখ্যা। এনেকৈ 1, 4, তাৰপিছত 3 3 গুণ 9 আহিব, তাৰপিছত 4 4 গুণ 16 আহিব, 5 5 গুণ 25, এইবিলাক হ'ল বৰ্গ সংখ্যা। ওলোটাকৈ এই সংখ্যাটোৰ বৰ্গমূল হ'ব আমাৰ 1 এটা। ঠিক আছে, 4ৰ বৰ্গমূল 2 আৰু 9ৰ বৰ্গমূল 3 হ'ব। আৰু ইয়াক এনেদৰে লিখা হয় √9 = 3 হয়। তাৰমানে 9ৰ বৰ্গমূল 3 হয়। এইটো হ'ল বৰ্গ আৰু বৰ্গমূল। আমাৰ চিম্পলি এইখিনি কথা আমাৰ সকলোৱে জানে, তো সেইটো এবাৰ মই খালি জাষ্ট মনত পেলাইছোঁ। তেনেদৰে আমাৰ ঘন আৰু ঘনমূল কেনেকুৱা আছিলে। ঘন মানে হ'ল 3টা পূৰণফল। ইয়াতে 1 × 1 × 1, ইয়াক আমি কি লিখিব পাৰোঁ 1³ লিখিব পাৰোঁ। আৰু ইকুৱেলটো কিমান হয় 1 হ'ব। তেনেদৰে আমাৰ 2ৰ ঘন 2 × 2 × 2 = 2³ ইকুৱেলটো আমাৰ কি হয় 2 2 গুণ 4 4 2 গুণ 8 হয়। গতিকে এনেকুৱা। আৰু তেনেদৰে আমাৰ 3ৰ ঘন আমাৰ 27 হ'ব, 3 3 গুণ 9 9 3 গুণ 27 এনেকুৱা। আৰু ওলোটাকৈ ক'বলৈ গ'লে এইটো 1ৰ ঘনমূল 1 হয়। আৰু 8ৰ ঘনমূল 2 হয়, 27ৰ ঘনমূল 3 হ'ব এনেকুৱা। আমাৰ MCQ 1 নম্বৰী প্ৰশ্ন অহাৰ চান্স নাই যদিও কেতিয়াবা আহি যাব পাৰে যে কি সংখ্যাৰ ঘনমূল আৰু বৰ্গমূল একে। কিহৰ হ'ব ঘনমূল আৰু বৰ্গমূল একে? আমাৰ 1ৰ ঘনমূল আৰু বৰ্গমূল একে হয়। আচ্ছা, এতিয়া এইটোৰ ঘনমূলটো লিখিলে আমাৰ কি লিখা হয়, আগত যেনেকৈ স্কুৱেৰটো আছিল এনেকুৱা হয়, কিন্তু ইয়াতে কলাত থকাৰ দৰে ইয়াতে এটা 3 থাকিব। এইটো আমাৰ কি হ'ল 27 হ'লে 27ৰ ঘনমূল বুজিব। আৰু এইটো হ'ব আমাৰ 3। তেনেদৰে আমাৰ এইটো এনেকৈ যদি দিয়া যায়, ইয়াতে 64 দিয়া যায়, তেতিয়াহ'লে 64ৰ ঘনমূল হয় আমাৰ 4। ঠিক আছে, এনেকুৱা। তো এনেকৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম প্ৰশ্ন এইটো ইয়াতে সুধিছে নিম্নলিখিত কোনটো সংখ্যাৰ বৰ্গ সংখ্যা নহয়। একেবাৰে সহজ প্ৰশ্ন, এনেকুৱা প্ৰশ্ন অহাৰ চান্স নাই। তো সেইটো আমি কেনেদৰে চাম মই সেইটোৰ কাৰণে আমি এই প্ৰশ্নটো দিয়া হৈছে। এতিয়া চাবা, ইয়াতে কোনটো সংখ্যা বৰ্গ সংখ্যা নহয়। পটককৈ চালে আমাৰ এইটো গম নাপাবও পাৰোঁ। গতিকে ইয়াতোক আমাৰ কেনেদৰে চোৱা যায়, চাবলৈ হ'লে আমাৰ কি হয়, ইয়াক একে সংখ্যা পূৰণ কৰি চালেতো আমি বহুত সময় যাব। গতিকে ইয়াৰ কি হয় 2 2 5 4 এনেদৰে চুটি হৰণত আমাৰ মৌলিক উৎপাদক উলিওৱা যায়। মৌলিক উৎপাদক ইয়াক 2ৰে নাযায়, 5 6 7 8 9 3ৰে যায়। গতিকে আমি ইয়াক 3ৰে দিব পাৰিম। আমাৰ কালি আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ এইকেইটা যোগ কৰি যোগফলটো যিমান হয় সেইটোক যদি 3ৰে ডিভাইড যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 3ৰে ডিভাইড যায়। গতিকে আমাৰ এইটো 3ৰে যাব। 3 7 গুণ 21, তাৰপিছত 15 3 5 গুণ 15, তাৰপিছত আকৌ 3ৰে যাব। 3ৰে আমাৰ কি হ'ল 3 2 গুণ 6 3 5 গুণ 15। এতিয়া 3ৰে নাযায়, ইয়াক আমাৰ কি হ'ব এয়া 5ৰে যাব, 5ৰে 5 বাৰ গ'ল। গতিকে ইয়াত আমি জোৰ যদি এনেকুৱাকৈ পাওঁ তেতিয়াহ'লে এইটো আমাৰ কি হ'ব বৰ্গ সংখ্যা হ'ব। গতিকে ইয়াৰে আমাৰ কি হ'ব বৰ্গমূল যদি উলিয়াওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এই 3 এটা আৰু 5 এটা, অৰ্থাৎ 5 3 গুণ 15 15 15 পূৰণ কৰি চালে আমাৰ এইখিনি পাই যাম। ঠিক আছে, আৰু এনেদৰে আমাৰ এনেকৈ উলিয়াব পাৰি 6 2 5 6 2 5ৰ বৰ্গমূল আমাৰ কি হয় এইটো 25 স্কুৱেৰ হয়। 25 25 গুণ 625 হয়। তাৰপিছত এতিয়া আমাৰ 4 4 1 এইটো আমাৰ কি হয়, যদি আমাৰ মুখতে নাহে তেতিয়াহ'লে আমাক এনেদৰে কৰি চাব পাৰা। ইয়াক আমাৰ কি হয়
এই 3ৰে যায় 2ৰে নাযায় 3ৰে যায় 4 4 8 1 9 গতিকে আমি 3ৰে দিম আমাৰ 3 1 গুণ 3 14 3 4 গুণ 12 তাৰপিছত 21 3 7 গুণ 21 গতিকে ইয়াক আকৌ 7 1 8 8 4 12 ইয়াক আকৌ 3ৰে যাব গতিকে 3ৰে দিম আমি 3 4 গুণ 12 27 3 9 গুণ হ'ল তাৰপিছত ইয়াক আমাৰ 7ৰে 7 বাৰ গ'ল হ'ল ইয়াৰ বৰ্গমূল কি পাম 3 এটা আৰু 7 7 3 গুণ 21 হ'ব 21 হয় এইটোৰ বৰ্গমূল গতিকে এইটোৰো আমি বৰ্গমূল পালোঁ তাৰপিছত এইটো 741 এইটো নাথাকিব গতিকে এইটোৱে হ'ব আমাৰ এনসাৰ কিন্তু এইটো কৰি চাবলৈ হ'লে এনেদৰে কৰি চাব পৰা যায় 741 ইয়াক আমাৰ কি হয় 7 4 11 1 12 গতিকে 3ৰে যায় 3ৰে ইয়াক 3 1 গুণ 3 সৰি 3 2 গুণ 6 তাৰপিছত 14 3 4 গুণ 12 21 3 7 গুণ 21 247 247 ইয়াক আকৌ 7 4 11 12 13 হ'ল ইয়াক 3ৰে নাযায় যেহেতু 3 জোৰা নাপাওঁ গতিকে আমাৰ ইয়াৰ বৰ্গমূল কেতিয়াও নাপাম গোটেইবিলাক এনেকুৱাকৈ 3 পালে 2 বাৰ পাম 7 পালে 2 বাৰ পাম এনেকুৱাকৈ এইটো আমাৰ 3 দুটা 5 দুটা এনেকুৱা ইয়াতে আমাৰ 5 4টা পাম এইটো কৰিলে ঠিক আছে এইটো কৰিলে আমাৰ 3 যেহেতু দুটা নাপাওঁৱে বাকিকেইটা কৰি লাভেই নাই এইটো আমাৰ বৰ্গমূল নহয় এনেকুৱাকৈ আমি কৰিব লাগিব ঠিক আছে আৰু তোমালোকক এটা মই কথা কৈ থওঁ যদি তোমালোকে এটা কাম কৰা তেতিয়াহ'লে আমাৰ এইবিলাক বহুত সহজ হয় তাৰমানে কি হয় 1ৰ পৰা 20 লৈ যদি ইয়াৰ স্কোয়াৰ কেইটা গোটেইকেইটা মুখস্থ ৰখা যায় তেতিয়াহ'লে আমাৰ সহজ হয় আচলতে 1ৰ পৰা 10 লৈ সকলে জানে 9 গুণ 81 হয় 10 গুণ 100 হয় 8 গুণ 64 হয় এইকেইটা সকলে জানে কিন্তু তাৰ পাছৰ কেইটা অকমান বহুতে নাজানে গতিকে সেইকেইটা যদি মনত ৰখা যায় তেতিয়াহ'লে আমাৰ গণিতবিলাক কৰাত কুইক কৰিব পাৰি আৰু 11 গুণ 121 12 গুণ 144 13 গুণ 169 এনেকৈ যদি আমাৰ 20 লৈ মুখস্থ ৰখা যায় তেতিয়াহ'লে আমাৰ লাভ হয় পৰীক্ষাত সময় বাচে গতিকে চেষ্টা কৰি চাবা যদি পাৰা যায় তেতিয়াহ'লে কৰি ল'বা তেনেদৰে আমাৰ কিউবৰো 20 লৈ থাকিব ভাল কিন্তু 20 লৈ নোৱাৰিলেও 10 লৈ কিউবটো ৰাখিব লাগিব মুখস্থ নেক্সট গণিতটো চাবা ইয়াতে সুধিছে নিম্নলিখিত কোনটো এটা নিখুঁত বৰ্গ আৰু লগতে এটা ঘনক এইটো দুটা মিক্স কৰি দিছে এইটো মানে কি হ'ল এই সংখ্যাকেইটাৰ ভিতৰত কোনকেইটা এটা বৰ্গ সংখ্যাও হয় আকৌ এটা ঘন সংখ্যাও হয় এতিয়া চালে হ'ল এতিয়া এইটো চাব লাগিলে আমাৰ কি কৰিব লাগে যদি আমাৰ 20 লৈ মুখস্থ থাকে তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ সহজে হয় আৰু ঘনৰ আমাৰ 10 লৈ মুখস্থ থাকিলে আমাৰ ইয়াতে ডাইৰেক্ট চাই ক'ব পাৰি কিন্তু যদি নাথাকে তেতিয়াহ'লে আমি এনেদৰে কৰিব লাগিব 216 ইয়াক 2ৰে যায় 2ৰে একবাৰ এইটো আৰু বহুতে ভুল কৰে ডাইৰেক্ট 16ক 8 বাৰ দিয়ে এনেকুৱা নহয় যদি আমাৰ 2ক একবাৰ দিলো একক নগলে ইয়াতে আমাৰ এটা 0 দিব লাগিব তাৰ পিছত 16ক 8 বাৰ 108 তাৰ মানে তাৰ পিছত আকৌ 2ৰে যায় 5 4 আকৌ 2ৰে যায় এইটো আমাৰ 2 দুগুণ 4 14ক 7 বাৰ তাৰ পিছত 3ৰে যায় 9 বাৰ 3ৰে যায় 3 বাৰ আচ্ছা ইয়াৰে আমাৰ কি হ'ল 2 3টা আছে 3 3টা আছে আগত যেনেকৈ আমাৰ বৰ্গ সংখ্যা পালে আমাৰ কি হ'ল দুটা দুটাকৈ থাকিলে আমাৰ বৰ্গ সংখ্যা হৈছিলে গতিকে ইয়াতে আমাৰ 3টা থাকিলে এইটো ঘন সংখ্যা হয় ঘন সংখ্যা কাৰ হ'ব ইয়াতে 3টা 2ৰ ঠাইত এটা 2 ল'ম আৰু 3টা 3ৰ ঠাইত এটা 3 ল'ম অৰ্থাৎ আমাৰ কি হ'ব 2 পূৰণ 3টো অৰ্থাৎ 2 3 গুণ 6 6টো হ'ব ইয়াৰ ঘনমূল এতিয়া ইয়াৰ ঘনমূল আমি 6 পালোঁ কিন্তু ইয়াৰ বৰ্গমূল নাপাম গতিকে আমাৰ কি হ'ব এইটো বৰ্গ সংখ্যা নহয় এইটো ঘন সংখ্যা হয় কিন্তু বৰ্গ সংখ্যা নহয় গতিকে এইটো আমাৰ নহয় তাৰ পাছতটো চাম 125 125ৰো এনেদৰে উলিয়াই চালে আমাৰ কি হ'ব এইটো ঘন হয় কিন্তু বৰ্গ নহয় প্ৰথম ইয়াক 5ৰে যাব 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5ৰে 5 বাৰ 5 3টা আছে গতিকে ইয়াৰ ঘনমূল হ'ব 5 কিন্তু ইয়াৰ বৰ্গমূল নাপাম কাৰণ এইটো 5 জোৰা জোৰা হিচাপত নাই নহয় জানো গতিকে এইটো আমাৰ দুটা নহয় ঘন হয় কিন্তু বৰ্গ নহয় এতিয়া 7 to 9 টো কৰি চালে আমাৰ কি হ'ব এইটো আমাৰ ডাঙৰ সংখ্যা হয় আমাৰ যিখিনি মুখস্থ কৰিব দিছিল সেই মুখস্থ কৰাৰখিনিত নাথাকে গতিকে এইটো কৰি চাব লাগিব এটা কৰোঁতে আমাৰ বেছি সময় নাযায় কিন্তু বহুত কিটা গোটেইকেইটা কৰিব লাগিলে আমাৰ বহুত টাইম যায়
গতিকে ইয়াতে আমাৰ 2ৰে নাযায় 3ৰে আমাৰ যায় 3ৰে যোৱাটো কেনেকৈ চাইছিলোঁ আকৌ এবাৰ মনত পেলাইছোঁ 7 8 9 হ'ল 9 9 18 হ'ল 18ক 3ৰে যায় বাবে গোটেই সংখ্যাটোক আমাৰ 3ৰে যাব এইটো আমি সেকেন্ড ভিডিঅ'ত আলোচনা কৰিছিলোঁ এনেদৰে ডিভিজিবিলিটি টেষ্ট এতিয়া ইয়াক 3ৰে দিলে 3 দুগুণ 6 এক বাকি থাকিল 12 3 4 গুণ 12 আৰু ইয়াক 3 বাৰ এতিয়া 3ৰে যায় নে নাযায় চাম আমি এনেকৈ 4 5 6 6 3 9 গতিকে 3ৰে যাব আকৌ 3ৰে দিলে আমাৰ 3 8 3 গুণ 24 3 গুণ 3 আকৌ 3ৰে যায় 3ৰে 27 3ৰে 9 আৰু 3ৰে 3 এতিয়া চাম আমি তিনটাকে যদি ভাগ কৰোঁ এতে আমাৰ কি হ'ল এই একজোৰ আৰু এই একজোৰ এতিয়া দুটাকে ভাগ কৰিলে তেতিয়াও আমাৰ হয় এই দুটা মিলি এটা হ'ল তাৰপিছত নেক্সট দুটা মিলি এটা হ'ল তাৰপিছত নেক্সট দুটা মিলি এটা হ'ল হৈছে না গতিকে এইটো আমাৰ কি হ'ব ঘনমূল ওলাতে 3 3 জোৰা পাইছিলোঁ দুটা গতিকে ঘনমূল হ'ব 3 3 গুণ 9 হয় আকৌ ইয়াৰ বৰ্গমূল হ'ব 3 3 জোৰা 3 দুটা 3 জোৰা জোৰা কৰিছিলোঁ আমি 3 জোৰ গতিকে 3 3 গুণ 9 9 3 গুণ 27 3 * 3 এইটো হ'ব বৰ্গ গতিকে আমাৰ বৰ্গ মূলটো আমাৰ কি হ'ব 3 3 গুণ 9 9 3 গুণ 27 ইয়াৰে আমাৰ কি পালো ঘনমূল পালো আকৌ বৰ্গমূল পালো গতিকে এই সংখ্যাটো ঘন সংখ্যাও হ'ব বৰ্গ সংখ্যাও হ'ব ঠিক আছে এইটো आंसर আছে নাই এইটো নাই 64 টোও হয় এনে আমাৰ মুখত কৰি চালেও গম পাবা আমাৰ কি হয় 4 গুণ 16 16 4 গুণ 64 গতিকে ইয়াৰ ঘনমূল আমাৰ এনেদৰে লিখিব পাৰি √³ 64 = 4 আকৌ আমাৰ ইয়াৰ বৰ্গমূল 8 হয় 64 = 8 8 গুণ 64 ঠিক আছে গতিকে এই সংখ্যাটো আমাৰ কি হয় ঘন সংখ্যা বৰ্গ সংখ্যা দুটা হ'ব এই সংখ্যাটো ঘন সংখ্যা বৰ্গ সংখ্যা দুটা হ'ব বহুতে তাৰ মানে কি হয় এইটো 64 টো দেখা পাই ডাইৰেক্ট এইটো आंसर দি দিয়ে গতিকে হেনেকুৱা নকৰিবা আমাৰ ভালদৰে গোটেই কিটা যিকিটা আমাৰ আছে গোটেই কিটা চালে আমাৰ आंसरটো ওলাই পৰে যে আমাৰ ইয়াৰ आंसर হ'ব এইটো এটাতকৈ অধিক এইটো হয় কিন্তু এটাতকৈ অধিক আছে বাবে आंसरটো আমাৰ এইটোহে হ'ব ঠিক আছে নেক্সট প্ৰশ্ন এইটো ইয়াতে উদিছে ইমানক এটা নিখুঁত বৰ্গ হিচাপে গঢ়ি তুলিবলৈ যোগ কৰিব লগা আটাইতকৈ কম সংখ্যাটো কি এনেকুৱা যদি প্ৰশ্ন আহে কেতিয়াবা আহে এনেকুৱা যোগ কৰিবলগীয়া কেতিয়াবা আহে বিয়োগ কৰিবলগীয়া কেতিয়াবা পূৰণ কৰিবলগীয়া আহে কেতিয়াবা হৰণ কৰিবলগীয়া আহে যি নহওক কিয় এনেকুৱা প্ৰশ্নবিলাক আহিলে আমাৰ কি কৰিব লাগে যদি যোগ বা বিয়োগ কৰিব লাগে তেতিয়াহ'লে আমি দীৰ্ঘ হৰণ কৰিব চেষ্টা কৰিম চাবা যদি সৰু সংখ্যা হয় এতে গম পাম এটোৰ কাখত ইয়াতকৈ সৰু বৰ্গ সংখ্যা কি আছে তাৰ পিছত ইয়াতকৈ ডাঙৰ বৰ্গ সংখ্যা কি আছে তাৰ পিছত যোগ কৰিব লাগে বা বিয়োগ কৰিব লাগে তেনে গম পাম কিন্তু ইয়াত আমাৰ ডাঙৰ সংখ্যা বাবে ইয়াতে আমাৰ ইয়াৰ কাখৰ বৰ্গ সংখ্যা আমি গম নাপাম গতিকে ইয়াক দীৰ্ঘ হৰণত যেটো আমাৰ বৰ্গমূল উলিওৱা পদ্ধতি আছে সেই পদ্ধতিত আমি এটো কৰি যাম কি আছে 4 5 2 3 এই ডাঙৰ সংখ্যাবিলাক দীৰ্ঘ হৰণত কেনেদৰে আমি ঘনমূল উলাইছিলো বৰ্গমূল উলাইছিলো আমাৰ পদ্ধতিটো আছিল প্ৰথম পদ্ধতি সোঁফালৰ পৰা আমাৰ দুটাকৈ জোৰা কৰিব লাগে এটা মই আকৌ বেলেগ চাইছো 169 এইটো জানিবা কৰিব লাগে এইটো যেতিয়া আমি দীৰ্ঘ হৰণত কৰিম সোঁফালৰ পৰা জোৰা কৰিলে এইটো এটা জোৰা আৰু একটো অকলে একটো যদি আমাৰ বাওফালে যদি এটা কোনোবা অকলে থাকে সেই অকলে থকা সংখ্যাটো দিম এতিয়া ইয়াক দিব লাগিলে আমাৰ এতলত যি থাকে ওপৰতো আমি সেই একে সংখ্যা দিম দিলে আমাৰ কি হ'ব এতে 1 * 1 সমান এতে 1 দিম এটো হল আমাৰ দ্বিতীয় স্টেপ প্ৰথম স্টেপত আমি জোৰা কৰিলো দ্বিতীয় স্টেপ আমি একে বাৰ দিলো ইয়াতো তেনেদৰে আমাৰ প্ৰথম স্টেপটো কৰিম আমাৰ কি এইফালৰ পৰা জোৰা কৰিম আৰু এইফালৰ পৰা জোৰা হলে এইটো দুই জোৰা হল ঠিক আছে এতিয়া আমি এইটো ফাৰ্স্ট স্টেপ গল সেকেন্ড স্টেপ হল আমাৰ কি ইয়াতে যি দিম ইয়াতো হেই দিম হেই দিলে আমাৰ এনেকৈ মাটি চাব লাগিব 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 5 5 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 49 হলে ডাঙৰ হয় গতিকে আমাৰ 7 বাৰ দিব নোৱাৰি কি বাৰ দিব লাগিল 6 বাৰ দিব লাগিল 6 6 গুণ 36 ঠিক আছে এইটো হল আমাৰ সেকেন্ড স্টেপ থার্ড স্টেপটো হল আমাৰ কি এইটো বিয়োগ কৰিব লাগে ইয়াতে বিয়োগ কৰিলে এইটো 0 হয় অসুবিধা নাই কিন্তু ইয়াতে আমাৰ বিয়োগ কৰিলে কি হ'ব এইটো 9 হ'ব আমাৰ এনে জেনাৰেল যেটা হৰণ কৰো এইটোতকৈ আমাৰ এইটো কেতিয়াও
ডাঙৰ হ'ব নোৱাৰে, কিন্তু আমাৰ ইয়াতে হ'ব পাৰে, কাৰণ ইয়াতে আমাৰ এনেদৰে দুটা একে একে সংখ্যা দিয়ে কৰিছোঁ, এইটোৰে এইটো হৰণ নহয় ডাইৰেক্ট। ঠিক আছে, এতিয়া আমাৰ ইয়াতে আমাৰ কি কৰিব লাগে, এই নামতে আমাৰ দুটা যে জোৰা কৰিছিলোঁ জোৰা দুটি নামি আহিব, এটা এটা নানামে। হৰণ জেনেৰেল আমাৰ হৰণ কৰোঁতে আমাৰ এটা নামিছিলে, কিন্তু ইয়াতে আমাৰ 23 একেলগে নামিব। ঠিক আছে, ইয়াতো আমাৰ তেনেদৰে নামতে আমাৰ কি লাগিব, 69টো একেলগে নামিব। হ'ল থাৰ্ড ষ্টেপ। তাৰপিছত ফ'ৰ্থ ষ্টেপটো কি হ'ব, আমাৰ ইয়াতে এইটো অলপ দীঘলীয়া কৰি দিম, আৰু ইয়াতে আমাৰ যিটো আমাৰ বাৰ দিছিলোঁ সেইটোক 2 গুণ কৰিব লাগে, মানে 6 দুগুণ ইয়াতে 12 হ'ব। অলপ এইফালে ৰাখিম, তাতে ইয়াতে কিবা এটা সংখ্যা বহিব। ইয়াতো আমাৰ এনেদৰে কৰিলে আমাৰ কি হ'ব, একক ডাবল কৰিলে 1 দুগুণ 2 হয়। ঠিক আছে, দুটা মই একেলগে কৰিছোঁ এই কাৰণতে যাতে আমাৰ তুলনা কৰি চাব পাৰে যায়, বুজাত সহজ হয়। এতিয়া ইয়াতে আমি এনেকুৱা এটা সংখ্যা বহাম যাৰে ইয়াতো সেইটো বহাম, সংখ্যা মানে অংক। ইয়াতে 1 বহালে ওপৰতো 1 বহাম। ইয়াতে 1 বহালে কেনেকুৱা হ'ব, 1 আৰু ইয়াতে 121ৰ লগত 1 পূৰণ হ'ব যেতিয়া। ঠিক আছে, এতিয়া 2 বহালে আমাৰ কি হ'ব, এইটো ডাঙৰ সংখ্যাত অসুবিধা হ'ব পাৰে, এইটো আগত কৰিছোঁ চাবা। ইয়াতে যদি 1 বহাম, ইয়াতো 1 বহাম, তেতিয়াহ'লে 1 আৰু 21 পূৰণ কৰিম। তাৰপিছত যদি 2 বহাওঁ, তেতিয়াহ'লে 2 আৰু 22 পূৰণ কৰিম, ইয়াতো 2 হ'ব। 2 আৰু 22 পূৰণ কৰিলে এইখিনি নাপাম, 3 পূৰণ কৰিলে হৈ যায়। ইয়াতে যদি 3 দিওঁ, ইয়াতো 3 দিওঁ, 23 হ'ব। 23 আৰু 3 পূৰণ কৰিলে 69 হয়। ঠিক আছে, এইটো হ'ল আমাৰ শেষ হৈ গ'ল। তাৰমানে ইয়াৰে বৰ্গমূল কি পাম, এই সংখ্যাটোৰ বৰ্গমূল 13 হ'ব। ইয়াতো তেনেদৰে আমাৰ চাবলৈ গ'লে ইয়াতে যদি 1 দিলোঁ, ইয়াতো 1 দিলোঁ, তেনেকুৱা নিয়ম। ইয়াতে যদি 2 দিওঁ, আমাৰ ইয়াতো 2 দিম, ইয়াতে 3 দিলে ইয়াতো 3 দিম। পূৰণ কৰি চাওঁ কিমান হয়, অলপ ডাঙৰ সংখ্যা দিব পাৰিম, আমি 5 মান দি চাওঁ। যদি আমাৰ এনেদৰে পূৰণ কৰি চাওঁ, যদি নিমিলে তেতিয়াহ'লে আমি বেলেগ ডাঙৰ সংখ্যা আৰু দিব পাৰিম, নাইবা সৰু সংখ্যা দিব পাৰিম। 5 দিলে কি হ'ব, 1 2 5 হ'ব ইয়াতে। আচ্ছা, 1 2 5, ওপৰত ইয়াতো আমি 5 দিম, তেতিয়াহ'লে তাৰ লগত 5 পূৰণ কৰিব লাগিব। ইয়াতে যেনেকৈ আমাৰ 23 লগত 3 পূৰণ কৰিছিলোঁ, ইয়াতো এনেকৈ হ'ব। 5 যদি দিওঁ, আমাৰ নহ'বও পাৰে, এইটোত আমি পূৰণ কৰি চাইছোঁ। 5 5 গুণ 25ৰ 5, 5 দুগুণ 10, 11 12 2, 5 1 গুণ 5 1 6, 6 2 5। গতিকে এইটো আমাৰ তাতকৈ ডাঙৰ আছে, গতিকে 7 মান দি চাম। গতিকে 7 মান দিলে ইয়াতে যদি 7 দিম, 127 হ'ব। 127ৰ লগত 7 যেতিয়া পূৰণ কৰিম, 7 7 গুণ 49ৰ 9, 7 দুগুণ 14, 15 16 17 18, 18 8, 7 1 গুণ 7 1 8 হ'ল এইখিনি। এতিয়া ইয়াৰে এনচাৰটো ইয়াতে ওলাই পৰিব একেবাৰে। আমাৰ হাতত যদি এইটো সৰু যেন পাওঁ, আমি 8 দি চাব পাৰোঁ। 8 দিলে আমাৰ ডাঙৰো হ'ব পাৰে। 8 দিলে আমাৰ কি হ'ব, 128 হ'ব। আকৌ ইয়াতে 8ৰে পূৰণ কৰিম। 8 8 গুণ 64, 8 দুগুণ 16, 17 18 19 20 21 22, 22ৰ 2, 7 গ'ল 2, 8 1 গুণ 8 9 10। আচ্ছা, এইটোত ডাঙৰ হ'ল। এতিয়া আমাৰ এনচাৰটো পায়ে যাম। ইয়াতে প্ৰশ্ন দিছিলে নিখুঁত বৰ্গ হিচাপে গঢ়ি তুলিবলৈ যোগ কৰিবলগীয়া আটাইতকৈ কম সংখ্যাটো। এতিয়া চাবা, প্ৰশ্নটো কৰিছে যোগ কৰিব লাগিব। এইটো নিখুঁত বৰ্গ সংখ্যা নহয় বুলি অলৰেডি কৈয়ে দিছে প্ৰশ্নটোত। এইটো তাৰমানে নিখুঁত বৰ্গ যদি হ'ব লগা হয়, তেতিয়াহ'লে ইয়াত আকৌ কি যোগ দিলে এইটো নিখুঁত বৰ্গ হ'লহেঁতেন। তাৰমানে চোৱা, ইয়াতে যদি আমাৰ 1024 থাকিলহেঁতেন, আমি কি দিব পাৰোঁ, ইয়াতে 8, ইয়াতে 8 দিলে আমাৰ 68 হ'ল হয়, ইয়াৰে আমাৰ সংখ্যাটোৰ বৰ্গমূল। তাৰমানে কি হ'ল, ইয়াতে আমাৰ এইখিনি হ'ব লাগিছিল 1024। গতিকে 1024ৰ পৰা 9232 বিয়োগ কৰিলে আমাৰ এনচাৰটো ওলাই যায়। এতিয়া আমাৰ যোগ কৰিব লাগে যে এইটো ডাঙৰ কৰিব লাগিব, সেই কথাটো গম পাইছোঁ। ইয়াৰ পৰা 923 বিয়োগ কৰিছোঁ, বিয়োগ কৰিলে আমাৰ এইটো 101। 101 ইয়াতে যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, সংখ্যাটো যিটো সংখ্যা হ'ল ইয়াক আমাৰ কি হ'ল হয়, 8 বাৰ দিব পাৰিলোহেঁতেন। এইটো আমাৰ অপশ্যন এইটো আছে, এইটো এনচাৰ পাই গ'লোঁ। কিন্তু প্ৰশ্নটোত যদি চেঞ্জ কৰি দিয়ে যে আমাৰ কি বিয়োগ কৰিব লাগিলহেঁতেন, তেতিয়াহ'লে আমাৰ কি চাম, এইটো চাম, 7 বাৰ দিব চেষ্টা কৰিম তেতিয়া। তাৰমানে কি হ'ব, 67 স্কুৱেৰ কৰিব চাম আমি। এতিয়া 7 বাৰ কৰিব লাগিলে হ'লে আমাৰ কি কৰিব লাগিব, এতিয়া আমাৰ কি হ'ল, এইখিনি 889 হ'লে সুবিধা আছিল। গতিকে আমাৰ ইয়াতে 7 বাৰ দিম,
ইয়াতো 7 বাৰ দিম দিলে আমাৰ কি হ'ব 889 হ'ব বিয়োগ কৰিলে 4 এতিয়া আমাৰ 11 8 গলে 3 34 ইয়াৰ পৰা বিয়োগ কৰি দিলো হেতেন 34 যদি ইয়াৰ পৰা কমাই দিও তেতিয়া হলে আমাৰ এটো 67 স্কয়াৰ হয় ঠিক আছে আকৌ এবাৰ কৈছো মই যদি যোগ কৰিব লগা হল হেতেন তেতিয়া হলে আমাৰ কি হল ইয়াতকৈ ডাঙৰটো দিব চাম ডাঙৰটো দিবলে আমাৰ এই 7 ঠাইত আমি 8 বহাব লাগিব তেতিয়া হলে 68 স্কয়াৰ হয় বা তোমালোকে পূৰণ কৰি চাবা তেতিয়া হলে গম পাবা 68 স্কয়াৰ কৰিলে আমাৰ কি হ'ব এই ইয়াৰ লগত 101 ডাঙৰ হ'ব তাতকৈ কেনেকৈ ওলালো মই গম পাবলা ভিডিওটো লাগে আকৌ ৰিপিট কৰি চাবা এইটো প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহাৰ বহুত চান্স আছে ঠিক আছে এইটো যোগ বা বিয়োগ কৰিব লাগিলে এনেদৰে কৰিম আকৌ পূৰণ বা হৰণ কৰিব খুদিলে প্ৰশ্নটোত আহিলে কেতিয়াবা পূৰণ বা হৰণ কৰাৰ কথা আহিব পাৰে তেতিয়াহলে আমি কেনেকৈ কৰিম হেতু পাছৰ নেক্সট গণিতত আমি পাম তো আহা তেনেহলে নেক্সট গণিত চাম এইটো প্ৰশ্নটো ইংলিছতে থাকিল কথা নাই এতে সুধিছে স্কয়াৰ ৰুট অফ 0.9 ইজ ইকুৱেল টু তাৰ মানে কি 0.9 ৰ বৰ্গমূল উলিয়াব দিছে আচ্ছা বৰ্গমূল উলিয়াওতে আমাৰ ডাইৰেক্ট বহুতে তাৰ মানে এইটো 9 ৰ বৰ্গমূল 3 বাবে এইটো অপচনটো দি দিব কিন্তু এইটো কনফিউজন হোৱাৰ কাৰণে দিছে বহুতে আকৌ দশমিকৰ অলপমান বেছি জ্ঞান মানে থকা বুলি ভাবি এইটো দিব কিন্তু এই দুটা নহয় কিয় নহয় যদি আমাৰ দশমিকত থাকে তেতিয়ালে দীৰ্ঘহৰণত আমাৰ বৰ্গমূল এনেদৰে ওলাই 0.9 আছে আমাৰ নিয়ম আছিল প্ৰথম নিয়ম আছিল জোৰ কৰিব লাগে জোৰ কৰোতে আমাৰ এইফালৰ পৰা নহয় আমাৰ দশমিকটো যেটো আছে আমাৰ সোফালে তাৰ পৰা এইফালে এনেদৰে আহে কেতিয়াবা এনেকৈ থাকিব পাৰে আমাৰ 12.25 ইয়াতে আমি জোৰ কৰোতে এইটোৰ পৰা আৰম্ভ কৰিম এইটো দশমিকৰ পাছত এইফালে এক জোৰ তাৰপিছত এইফালে এটা হয়তো না থাকিব পাৰে আচ্ছা এতিয়া আমাৰ কেনেকুৱা হ'ব এইটো যেতিয়া এনেদৰে আমি জোৰা কৰিম আৰু এইফালে কৰোতে এইফালে এনেকৈ যাব ইয়াতো আমাৰ জোৰা কৰোতে এইফালে যেহেতু 0 আছে এইফালৰ আমাৰ অসুবিধা নাই এইফালে জোৰা কৰোতে এনেদৰে জোৰা কৰিব লাগে তাৰ মানে ইপিনে এটা শূন্য আমি দি ল'ব লাগিব ঠিক আছে এতিয়া আমাৰ বাৰ দিওতে কি হল ইয়াতে আমাৰ 0 টো নাথাকিব দশমিকটো ডাইৰেক্ট উঠি যাব 0 আৰু দশমিকটো নিজে গল এতিয়া আমি বাৰ দিওতে নক নেদু আমাৰ 90 দিব লাগিব 90 কি হ'ব 8 8 গুণ 81 হয় গতিকে ইয়াতে আমাৰ কি বাৰ দিব লাগিব 8 বাৰ দিব লাগিব আচ্ছা 9 গুণ 81 গতিকে 9 বাৰ দিব পাৰিম আমি 9 গুণ 81 81 এতিয়া বাকি থাকিলে এতিয়া 9 আচ্ছা বাকি হল 9 বাকি থাকিলে আমাৰ কি হল নেক্সট নামিব আমাৰ কি হ'ব দুটা একেলগে নামিব ঠিক আছে এতিয়া এইটো আমাৰ ঠিকে থাকিল এতিয়া আমাৰ সেকেন্ড স্টেপটো আমাৰ কি আছিল ইয়াতে 9 ডাবল কৰিব লাগিব 9 দুগুণ 18 হল ঠিক আছে 18 লগত আমাৰ এতিয়া আমাৰ ইয়াতো 4 দিম ইয়াতো 4 দিব পাৰিম 4 দিলে তোমালোকে পূৰণ কৰি চাবা 4 3 বা ইয়াতে চাওত আমাৰ সহজ হ'ব ইয়াতে নেক্সট আমাৰ 4 আছে ইয়াতো 4 আছে গতে আমি দুটাৰ 4 আছে যেতে 4 হ'বই এতিয়া আমাৰ 4 4 গুণ 16 4 8 4 গুণ 32 একে 33 4 গুণ 4 5 6 7 বিয়োগ কৰিলে আমাৰ কি হ'ব ইয়াতে 4 তাৰ পিছত ইয়াতে ৰাখিল 9 3 গলে 6 ইয়াতে 164 এতিয়া আকৌ নামিব 0 নামিব দুটা নামিব এটা না নামে তাৰ পিছত এইপিনে কৰতে এইটো চাওক নেক্সট স্টেপত যদি কৰিব লগা হয় কি হয় ইয়াতে যে ডাবল কৰিছিলো 9 টোক ডাবল কৰিছিলো ইয়াতে আমি 4 টোহে দিছো গতিকে 4 টোকে ডাবল কৰিব লাগিব 4 দুগুণ ইয়াতে 8 হ'ব আৰু এইটো যেটো ডাবল কৰাই আছিল গতিকে এইটো ডাইৰেক্ট নামিব 18 ঠিক আছে এতিয়া তোমালোকে পূৰণ কৰি চাব পাৰিবা ইয়াৰ লগত কি হল 4 ইয়াতে আছে 8 ইয়াতে আছে 6 কোনটো দিলে আমাৰ ইয়াতে মিলে এতিয়া আমি প্ৰথম 4 পূৰণ কৰি চাম 1884 তাৰ লগত 4 পূৰণ কৰি চাম 4 4 গুণ 16 8 4 গুণ 32 33 8 4 গুণ 32 33 34 35 4 গুণ 4 5 6 7 7536 বহুত সৰু যেন লাগিছে গতে 6 টো পূৰণ কৰি চোৱা 6 টো হৈ যাব পাৰে তেতিয়াহলে কি হ'ব 6 পূৰণ কৰিলে 1886 হ'ব তাৰ লগত 6 পূৰণ কৰিলে
6 6 গুণ 37 6 8 6 গুণ 48 49 50 51 51 6 6 8 6 গুণ 48 49 50 51 52 53 3 5 6 গুণ 6 পাছে 11 আচ্ছা এইটো তোমাৰ হ'ব এইটো আমাৰ দিব পাৰি গতিকে তাতকৈ ডাঙৰ হয়তো আমাৰ দিয়াটো দিব পৰা নাযাব চাগে এইটো ইয়াতকৈ ডাঙৰ হ'ব কাৰণ ইয়াতে আমাৰ দুটা এই দুটাই আছে গতিকে আমাৰ কি হ'ব 6 নাইবা সৰি 4 টো নাছিলে আমাৰ 4 টো দিলো 6 দিলো তাৰ পিছত এটা 8 আছে এটাত 6 আছিলে আৰু এটাত 8 আছিলে 4 নাচলে হলে আমি এইটো এনে চালো যে নহক 8 চাল এবাৰ চাব পাৰো আমি 8 চালে কি হয় চালবা কি হ'ব এইটো 1888 হ'ব 888/8 এইটোৰে হৰণ কৰিম কৰোতে 8 গুণ 64 8 গুণ 64 আৰু 6 যোগলে 70 হল হাতে গল 7 8 গুণ 64 7 হলে 71 8 গুণ 8 আৰু হাতে 15 15104 এইটোৱে হল এইটো আমি দিব পাৰিম 8 বাৰ দিব পাৰিম গতিকে 8 বাৰ যেতিয়া দিব পাৰিম আমাৰ এনসারটো কি হল এটো আমাৰ এনসার হ'ব এইটো পাছতটো আৰু অকৌ ওলাব পাৰিম এতে 8 বাৰ দিব পাৰো এইটো ওলাল বাবে আমাৰ বাকিখিনি গম পালো আৰু সেইটোৱে হ'ব ঠিক আছে এনেদৰে আমি কৰিব লাগিব আৰু এইটো তেনেদৰে কনফিউজন হোৱাৰ কাৰণে দিব এনেকুৱা প্ৰশ্ন কনফিউজন যাতে নহয় নেক্সট আমি চাম এইটো হৈছে 53 ৰ ঘনকটোৰ একক স্থানৰ অংকটো হৈছে এতিয়া আছে হল কথাটো ইয়াতে আমাৰ 53 পূৰণ কৰি চাব নালাগে এতিয়া আমাৰ 53 দুইবাৰ পূৰণ কৰিম তাৰ পাছত আকৌ যিমান পাম তাৰ লগত আকৌ এবাৰ 53 পূৰণ কৰিলে আমাৰ সংখ্যাটো পাম ঘন সংখ্যা পাম কিন্তু সেই ঘন সংখ্যাৰ একক স্থানৰ কথাটো যে সুধিছে আমাৰ এনেদৰে পূৰণ কৰি থাকিব নালাগে সময় নষ্ট কৰিব নালাগে মাত্ৰ আমি কি কৰিম এই একক কেইটা পূৰণ কৰিম 3 3 গুণ 9 হয় 9 লগত আমি এতে 9 পামে তাৰ পাছত নেক্সট আৰু 9 লগত আকৌ 3 টো পূৰণ কৰিছা 3 9 গুণ 27 ৰ 7 হয় গতিকে একক স্থানত 7 হ'ব ঠিক আছে আকৌ মানে তেনেদৰে যদি চেঞ্জ কৰি দিয়ে ধৰ 53 নিদি এটা ডাঙৰ সংখ্যা দিছে 6 to 1 এতিয়া ইয়াৰ একক স্থানত কি থাকিব একক স্থানত অবভিয়াসলি 1 এ থাকিব 1 গুণ 1 তাৰ লগত আকৌ 1 পূৰণ কৰিলে এককটো 3 বাৰ পূৰণ কৰিলে হ'ল তাৰ পিছত যেটো থাকে সেইটো আমাৰ এককটো ওলাই পৰিব আকৌ কেতিয়াবা এনেকুৱা প্ৰশ্ন সুধিব পাৰে ধৰা হল 10ৰ এককৰ পৰা কেইটা বা আমাৰ সোফালে কেইটা শূন্য থাকিব পাৰিব ঘন সংখ্যাৰ 10ৰ ঘন সংখ্যাৰ সোফালে কেইটা 0 থাকিব তেতিয়ালে সদায় মনত ৰাখিব ইয়াতে আমাৰ 10 এটা শূন্য থাকিলে আমাৰ ইয়াতে 3টা শূন্য হ'ব একো লগত 1 2 3 হ'ব নাইবা এনেকুৱা বেলেগ থাকিব পাৰে 20 দিব পাৰে 20ৰ 3টা শূন্য থাকিব প্ৰথম আমাৰ 2 কিউব কৰিলে হ'ল 2 গুণ 4 4 গুণ 8 হ'ল তাৰ লগত আমাৰ 3টা 0 ঠিক আছে যদি এইটোৱে আমাৰ কি হয় দুখক হয় তেতিয়াহলে আমাৰ কি হ'ব ইয়াৰ ঘনটোত 8 হ'ল আৰু এইটো আমাৰ 3 গুণ কৰিম 2 3 গুণ 6টা হ'ব 1 2 3 4 5 6 6টা শূন্য এনেকুৱা তো কেতিয়াবা সুধিব পাৰে আমাৰ সোফালে কেইটা 0 থাকিব পাৰে হেতু প্ৰশ্ন আহিব পাৰে নাইবা এনেকুৱাকে একক স্থানত কি থাকিব এইটো আমাৰ এনেদৰে কুইক কৰিব পাৰে এই প্ৰশ্নটো এই এনেকুৱা প্ৰশ্ন আহিলে কিছুমান প্ৰশ্নত আমাৰ টাইম যাবয়ে কনজিউম হ'বয়ে কিন্তু কিছুমান প্ৰশ্ন আমাৰ টাইম কনজিউম কৰিব নোৱাৰো একেবাৰে কম সময়ত কৰিব লাগিব এতিয়া এইটো চালে এইটো হৈছে নিম্নলিখিত কোনটো এই ইমানৰ ঘনকমূল আসলতে ঘনমূল কত নহলে হয় আচ্ছা ঘনমূল ইহতৰ ঘনমূল হলে আমাৰ কি কৰিব লাগিব গতে দুটাৰে আমাৰ ঘনমূল উলিয়াব লাগিব এইটা আমাৰ কি হল -64 আছে আৰু এতে কি আছে 343 হয় এটো মুখস্থ কৰিলে ভাল 64 টো আমাৰ কি হয় 4 ৰ ঘন আকৌ এইটো 7 ৰ ঘন গতিকে 7 হল আকৌ এই মাইনাসটো আমাৰ মাইনাসটো ৰাখিবই লাগিব কাৰণ কি হ'ব -4 ৰ ঘনহে আমাৰ -64 হ'ব তাৰ মানে কি হল 4টা যদি তিনিটা যদি -4 পূৰণ কৰো -4 ইনটু -4 মাইনাস সংখ্যাবিলাকৰ ঋণাত্মক সংখ্যাবিলাকৰ যেটো বৰ্গ উলিয়ালে আমাৰ কি হয় সদায় ধনাত্মক হয় কিন্তু ইয়াতে আমাৰ ঋণাত্মক ওলাই গতিকে এইটো মাইনাস হ'ব এটা হয়তো 7 ৰ আগত নয়তোবা 4 ৰ আগত মাইনাস ৰাখিব লাগিব গতিকে অপচন কোনটো হল -4/7 এইটো
ডি। তো কনফিউজন হ'ব নালাগে, এইবিলাক সহজ প্ৰশ্ন। নেক্সট এইটো, এটা নিখুঁত ঘনক পাবলৈ আমি কিমান সংখ্যাত ইমান বিভাজন কৰা উচিত? প্ৰশ্নটো অলপ খেলি মেলি। তাৰমানে কি হৈছে, সুধিব বিচাৰিছে ইমানৰ লগত কি হৰণ কৰিলে আমাৰ এটা নিখুঁত বৰ্গ সংখ্যা পাম। এনেকুৱা আমাৰ কি আছে, আগৰ যিটো আমাৰ বৰ্গমূল আছিল তাতে আমাৰ পাইছিলোঁ, তাতে আমাৰ যোগ বা বিয়োগৰ কথাটো কৰিছিলোঁ, হৰণটো বা পূৰণটো কৰা নাছিলোঁ। এইটো আমাৰ এনেকুৱা ছিষ্টেমত কৰিব লাগিব। ইয়াৰ কি হ'ল, মৌলিক উৎপাদক উলিয়াব লাগে 135। ইয়াৰ মৌলিক উৎপাদক যেতিয়া উলিয়াম, 2ৰে ইয়াক নাযায়, 2ৰে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ 2ৰে কোনবিলাক যায়, যদি একক স্থানত 0, 2, 4 বা 6 বা 8 থাকে তেতিয়াহ'লে আমাৰ 2ৰে যায়, গতিকে এইটো আমাৰ 5 আছে, গতিকে এইটো নাযায়। 3ৰে চাব লাগিলে আমাৰ অংককেইটা যোগ কৰিছিলোঁ, 3 × 1 = 4, 4 × 5 = 9 হয়, 9ক 3ৰে যায় পেলাই গোটেই সংখ্যাটোক 3ৰে যাব, গতিকে 3ৰে ডিভাইড কৰিম আমি, 3 × 4 = 12, 15ক 3 × 5 = 15। আকৌ ইয়াক 3ৰে যায়, 4 × 5 = 9 হয়, 3ৰে দিলে আমাৰ 3 × 1 = 3, 3 × 5 = 15। আকৌ 3ৰে যায়, ইয়াক 5 হ'ল। ঠিক আছে, এতিয়া ইয়াতে আমাৰ কি হ'ল, এই তিনিটা যোৰা হ'লে ঘন হয়। ইয়াতে 3টা 3 আছে, ইয়াৰ আমাৰ কি হ'ব 3³ আমি কৰিব পাৰিলোহেঁতেন, কিন্তু কি আছে ইয়াতে 5টো বেছিকৈ আছে, গতিকে 5টো আমি হৰণ কৰি দিম। এইটো আমাৰ হৰণ কৰি দিম। 5টো ইয়াৰ পৰা যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, 135, ইয়াক 5ৰে যেতিয়া ডিভাইড কৰি দিম, 5 × 2 = 10, 35, 5 × 7 = 35, 27টো আমাৰ কি হ'ল, ঘন সংখ্যা হ'ল। ঠিক আছে, আমাৰ এইটো আমাৰ হৰণ কৰি এনেদৰে চাব নালাগে, মই খালি জাষ্ট দেখাইহে দিছোঁ। আমাৰ ইয়াতে গম পাম যিটো অকলশৰীয়াভাৱে থাকে সেইটো আমাৰ হৰণ কৰি দিম। ঠিক আছে, এতিয়া ইয়াতে যদি এই প্ৰশ্নটোৱে যদি সুধিল হয়, এইটো নিখুঁত বৰ্গ সংখ্যা হ'বলৈ হ'লে ইয়াতে কি হৰণ কৰিব লাগিব? নিখুঁত বৰ্গ সংখ্যাত কি হয়, দুটা আমি যোৰা পাইছোঁ, বাকী এই দুটা অকলশৰীয়া আছে, গতিকে আমাৰ 3 আৰু 5 অৰ্থাৎ 5 × 3 = 15 হৰণ কৰি দিম। ঠিক আছে, 15 হৰণ কৰিলে আমাৰ ইয়াতে 9 থাকিব, গতিকে 9টো আমাৰ বৰ্গ সংখ্যা হ'ল, সেইটো এটাতকৈ সৰু সংখ্যা হৰণ কৰিব পাৰিম। ঠিক আছে, তাৰপিছত এতিয়া আকৌ প্ৰশ্নটো কেতিয়াবা আমাৰ কি হ'ল, পূৰণ কৰাৰ কথা সুধিব পাৰে। ইয়াতে যদি সুধিলহেঁতেন যে আমাৰ নিখুঁত ঘনক পাবলৈ আমি কি সংখ্যা পূৰণ কৰিব লাগিব, ঠিক আছে, তেতিয়া যদি আমি কি কৰিম, এতিয়া এনচাৰটো পাইছিলোঁ 5 নহয়, এইটো অপশ্যনটো 5 হয়। এতিয়া মই কৈ আছোঁ পূৰণ কৰাৰ কথা। পূৰণ কৰিব লাগিলেও ইয়াতে আমাৰ কি কৰিব লাগিব, 3ৰ আমাৰ 3টা আছে, 5 কিন্তু এটা আছে, 5ক আকৌ যদি দুটা লগ দিওঁ × 5 × 5, তেতিয়াহ'লে এইটোও গোটেই আমাৰ ঘন হৈ গ'ল। গতিকে আমাৰ কি হ'ল, এতিয়া আমাৰ ঘন হ'বলৈ হ'লে 5 আমাৰ দুটা পূৰণ কৰিব লাগিব, অৰ্থাৎ 5 × 5 = 25 পূৰণ কৰিব লাগিব। ঠিক আছে, হৰণ কৰিব লাগিলে এটা 5 নোহোৱা কৰি দিলে আমাৰ এইকেইটা আমাৰ জোৰা হৈ থাকিল, 3টাৰ জোৰা। 3টা এটা নলে গ'লে লগা বন্ধু বুলি ধৰি ল'লে হ'ল, নলে গ'লে লগা বন্ধু 3জন আমি ইয়াতে দি দিছোঁ, ইয়াতে 5টো অকলশৰীয়া আছে, এইটো হৰণ কৰি দিম। নতুবা যদি পূৰণ কৰাৰ কথা সোধে 5ক দুটা 5 দিব লাগিব, তেতিয়াহ'লে এইটা 5 হ'ব। ঠিক আছে, তেনেদৰে আমাৰ এই বৰ্গ সংখ্যাটো আমাৰ যদি পূৰণ কৰাৰ কথা সোধে তেতিয়াহ'লে বা হৰণ কৰাৰ কথা সোধে, এনেকৈ তাত আমাৰ দুটা জোৰা বনাই দিব লাগিব। ঠিক আছে, এতিয়া আমি নেক্সট গণিত কৰিম। এইটো নিম্নলিখিত কোনটো শুদ্ধ? এতিয়া চাওঁ, এতিয়া আমাৰ যে বহুত টান প্ৰশ্ন আহিব এনেকুৱাও নহয়, পৰীক্ষাত আচলতে আমাৰ সহজ প্ৰশ্ন দিয়ে কিন্তু কনচেপ্ট বেছ দিয়ে। MCQৰ আমাৰ মেইন বস্তুটো আগতে ব্যৱহাৰ হৈছিল আমাৰ কনচেপ্ট আছে নে নাই। এতিয়া বহুতে ভাবে MCQত আমাৰ সহজ, কাৰণ 4টা আমাৰ কি থাকে, অপশ্যন থাকে, কিন্তু সেই 4টা অপশ্যন কেতিয়াবা গোটেইকেইটা হোৱা যেন লাগে। গতিকে আমাৰ এইটো কনচেপ্ট ভালদৰে থাকিব লাগিব। এতিয়া চাওঁ, নিম্নলিখিত কোনটো শুদ্ধ? এতিয়া প্ৰথম কথাটো হৈছে ঋণাত্মক সংখ্যা এটাৰ কিউব নাইবা ঘন সদায় ধনাত্মক হয়। এতিয়া অলপ আগতে আমি কৰিছিলোঁ -4 হোল কিউব ইকুৱেল টু 4 3টা পূৰণ কৰিছোঁ, 4 4 × 16, 16 4 × 64 আছে, ঠিকে আছে, কিন্তু -3টা পূৰণ হ'ল, মাইনাছে দুটা মাইনাছে আমাৰ প্লাছ হ'ল, তাৰ লগত আকৌ এটা মাইনাছ পূৰণ হ'লে আমাৰ ইয়াতে মাইনাছ হয়। গতিকে ঋণাত্মকৰ এটা সংখ্যাৰ কিউব সদায় ধনাত্মক হ'ব নোৱাৰে, এইটো নহয়।
ঠিক আছে নেক্সট কথাটো চাওঁ ঋণাত্মক সংখ্যা এটাৰ কিউব সদায় ঋণাত্মক হয় এইটোত আমাৰ হয় আচ্ছা এইটো হ'ল তাৰপিছত আকৌ থাকিব পাৰে হা নেক্সট প্ৰশ্নটো হৈছে ঋণাত্মক সংখ্যা এটাৰ ঘনক ধনাত্মক বা ঋণাত্মক হ'ব পাৰে এইটোতো নোৱাৰে সদায় ঋণাত্মকেই হৈছে ইয়াতে নহয় জানো গতিকে এইটো ধনাত্মক কেতিয়াও হ'ব নোৱাৰে তাৰপিছত ওপৰৰ সকলোবোৰ নহয় এইটো আমাৰ হ'ল বাকী দুটা নহয় গতিকে আমাৰ এনচাৰটো বি হ'ল এনেকুৱা প্ৰশ্ন দিব পাৰে বৰ্গৰ ক্ষেত্ৰতো গতিকে বৰ্গৰ ক্ষেত্ৰতো আমাৰ এনেদৰে যদি চাওঁ ঋণাত্মক সংখ্যা এটাৰ বৰ্গ সদায় ধনাত্মক হয় এইটো শুদ্ধ হ'ব তেতিয়া ঋণাত্মক সংখ্যা এটাৰ বৰ্গ সদায় ঋণাত্মক হয় এইটো অশুদ্ধ হ'ব কাৰণ ঋণাত্মক সংখ্যা যেনিবা আমাৰ -4 দিলোঁ তাৰ আমাৰ যদি বৰ্গ কৰোঁ স্কুৱেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব অকল 16 হ'ব এইটো সদায় প্লাছতে আহিব মাইনাছ কেতিয়াও নাহে এইটোতো হ'ব নোৱাৰে কেতিয়াবা প্লাছ কেতিয়াবা মাইনাছ এইটো গোটেই নহ'ল গতিকে যদি বৰ্গ হয় তেতিয়া আমাৰ কি হ'ব প্ৰথমটো হ'ব কিন্তু ঘন হ'লে এইটো হ'ব ঠিক আছে নেক্সট আমাৰ এইটো অনুপাতৰ গণিত আমি কালিও কৰিছিলোঁ অনুপাতৰ আমাৰ এনেদৰে আমাৰ প্ৰয়োগ কৰিম চাবা এতিয়া সুধিছে তিনিটা সংখ্যা 2:3:4 অনুপাতত আৰু সেইবোৰৰ কিউবৰ যোগফল হৈছে ইমান তিনিটা সংখ্যাৰ যোগফল কিমান প্ৰশ্নটো অলপমান জংক পংক কৰি দিছে তাৰমানে কি একো অসুবিধা নাই সংখ্যাকেইটাও সোধা নাই তে সিহঁতৰ সংখ্যাকেইটা ওলোৱাৰ পাছত আকৌ সংখ্যাকেইটা যোগ কৰিব লাগিব একো অসুবিধা নাই ইয়াতে আমি কি কৰিম সংখ্যাকেইটা যদি অনুপাত থাকে তেতিয়াহ'লে আমাৰ অনুপাতটো সদায় এনেদৰে ধৰি ল'ম এটা সংখ্যা আমাৰ 2x এটা সংখ্যা 3x এটা সংখ্যা 4x ঠিক আছে এতিয়া তিনিটা সংখ্যা ইমান অনুপাতত আৰু সেইবোৰৰ কিউবৰ যোগফল তাৰমানে ইয়াৰ কিউব প্লাছ এইটোৰো কিউব প্লাছ এইটোৰো কিউব গোটেইকেইটা কিউবৰ যোগফল সমান কিমান হয় 33957 অলপ কৰতে এইবিলাক সময় যাব পাৰে কিন্তু মই গণিতবিলাক এনেকুৱাকৈ সিলেকশ্যন কৰিছোঁ যদি আমাৰ এতে কমকৈ গণিত যদিও প্ৰেক্টিছ কৰিছোঁ গোটেইকেইটা গণিত কৰিলে গোটেইকেইটা গণিত যদি আমি চোৱা যায় আজি আমাৰ বৰ্গ আৰু বৰ্গমূল বা ঘন আৰু ঘনমূলৰ গোটেইখিনি কথা ইয়াতে আলোচনা হৈ যায় তো এতিয়া আমি কৰিব লাগিলে যদি দুটা এনেকৈ থাকে তেতিয়াও আমাৰ কি কৰিম দুইটোৰো কিউব ওলাব লাগিব এক্সৰো কিউব থাকে ওলাব লাগিব গতিকে 2ৰ কিউব ওলালে আমাৰ 2 দুগুণ 4 4 দুগুণ 8 হয় 8x কিউব প্লাছ এইটো তিনিটো আমাৰ কি হয় 27x কিউব ইয়াতে আৰু তিনি মাতি থাকিব নালাগে আমাৰ যদি 10লৈ আমাৰ কিউবকেইটা মুখস্থ ৰাখোঁ আৰু আমাৰ 20লৈ যদি বৰ্গকেইটা মনত ৰাখোঁ মুখস্থ ৰাখোঁ তেতিয়াহ'লে আমাৰ গণিতবিলাক বহুত সময় বাচি যায় গতিকে চেষ্টা কৰিবা অলপ লিখি ল'বা এখন কাগজত লিখি লৈ টেবুলৰ আগত মাৰি থ'লে 2 দিন 3 দিন চালে হৈ যায় তাৰপিছত ইয়াতে আমাৰ 4ৰ আমাৰ 64x কিউব ইকুৱেল টু 33957 নেক্সট আমাৰ এইটো হ'ব এইকেইটা আকৌ গোটেইকেইটা কিউব আছে কাৰণে ইয়াক আমাৰ কি কৰিব পাৰি যোগ কৰিব পাৰি এতিয়া 8 27 আৰু 64টো যোগ কৰিম যোগ কৰিলে কি হ'ব 8 8 15 4 9 তাৰপিছত ইয়াতে 6 7 8 8 9 99 ঠিক আছে 8 8 8 15 15 4 19 9 হাতে গ'ল 1 6 7 8 8 9 99x কিউব ইকুৱেল টু 33957 আচ্ছা ইয়াতে মই আজডাল দিলোঁ এনে দিলোঁ কথা নহয় যি নহওক এইটো তাৰপিছত নেক্সট লাইনত ঠাই কম আছে কাৰণে মই লিখিছোঁ নেক্সট লাইনত এই বস্তুটো আমি সিপিনে লৈ যাম 99টো সিপিনে নিলে হৰণ হ'ব ঠিক আছে এতিয়া আমাৰ এইখিনিক প্ৰথম হৰণ কৰি চাম হৰণ কৰাৰ পাছত এইটোৰ আমাৰ কি কৰিম এই ঘনমূল উলিয়াম ঘনমূল উলিয়াওঁতে চাবা ইয়াতে প্ৰথমতে মই এইখিনি নোহোৱা কৰি দিছোঁ নোহোৱা কৰি দি ডাইৰেক্ট আমাৰ 33957ৰ আমাৰ এইটো তল মনত ৰাখিবা তলত আমাৰ 99 আছে এতিয়া সংখ্যাটো আছিল আমাৰ দীঘলীয়া হ'বৰ বাবে ওপৰত লিখিছোঁ 33957 ইয়াক আমাৰ মৌলিক উৎপাদক উলিয়াম প্ৰথম 2ৰে নাযায় 3ৰে যায় নে নাযায় আমি চাম এনেকৈ 3 3 6 6 আৰু 9
15 15 পাছে 20 27 যায় গতিকে আমাৰ 3 ৰে দিম 3 1 গুণ 3 3 1 গুণ 3 3 3 গুণ 9 3 1 গুণ 3 27 3 9 গুণ 27 এতিয়া আকৌ 3 ৰে যাব চাগে 1 2 3 গটেখিনি যায় 3 ৰে আমাৰ 3 3 গুণ 9 তাৰপিছত 23 3 7 গুণ 21 21 3 7 গুণ 21 তিনিবাৰ আকৌ 3 ৰে যায় নে হাতে হাতে 14 নাযায় 3 ৰে নাযায় নগলে আমি কিহেৰে কৰিম ইয়াক আকৌ এয়া 5 ৰে নাযায় 5 ৰে নগলে আমাৰ 7 ৰে চাম 7 ৰে চোৱাৰ আমাৰ নিয়ম আছিল কেনেকুৱা এইফালৰ পৰা 3টা জোৰ কৰিলো তাৰপিছত 3 টোৰে ইয়াক হৰণ কৰিলো 770 হয় 770 7 ৰে যায় গতিকে 7 ৰে গোটেইখিনিক যাব এনেকুৱা টেকনিক থাকিলে আমাৰ ফটাফট চাব পাৰিম এতিয়া আমাৰ 7 ৰে আমাৰ 37 ক 7 5 গুণ 35 27 7 3 গুণ 21 63 7 9 গুণ 63 539 ইয়াক আকৌ 7 ৰে যায় ইয়াক এইটো আমাৰ কি হয় বেলেগ পদ্ধতি নাই ইয়াক ডাইৰেক্ট হৰণ কৰি চাব লাগিব 7 ৰে যায় না যায় 7 ৰে ইয়াক আমাৰ কি যাব 7 7 গুণ 49 না 7 7 গুণ 49 আকৌ 7 ৰে যাব ইয়াক 11 বাৰ ঠিক আছে গতিকে আমাৰ এইখিনি হৰণ কৰিব লাগে আছিল 99 ৰে অলপ মনত পেলাবা আমাৰ আছিল আমাৰ কেনেকুৱা সমীকৰণটো x³ = এতে 33,957/99 আছিল নহয় জানো এতিয়া ইয়াৰ 99ত আমাৰ কি আছে 11 আকৌ 3 দুটা আছে গতিকে আমাৰ 11 3 গুণ 33 33 3 গুণ 99 আছিল গতিকে আমাৰ এটো 99 টো কাটিলে ইয়াৰে এইখিনি কাটা যায় গতিকে ইয়াতে থাকিব অকল 7 3টা 7³ থাকিব ঠিক আছে গতিকে এতিয়া আমাৰ x ৰ মান তাৰ মানে কি হল x = 7 হল এইটো হল আমাৰ এনেদৰে উলিয়াব লাগিব x টো 7 যেতিয়া x টো 7 হয় তেতিয়া বাকি আমাৰ বস্তুখিনি উলিয়াব পাৰিম কেনেকৈ চাবা x টো 7 হলে প্ৰথম সংখ্যাটো 7 2 14 হ'ব আৰু দ্বিতীয় সংখ্যাটো 7 3 গুণ 21 আৰু এটো তৃতীয়টো 7 4 গুণ 28 28 গতিকে আমাক প্ৰশ্ন সুধিছে তিনিটা সংখ্যাৰ যোগফল কিমান এটো আমাৰ যোগফল যেতিয়া কৰিম তেতিয়া আমাৰ কি হ'ব 8 4 12 13 3 তাৰপিছত নেক্সট 2 3 4 5 6 63 এনসারটো হল এইটো তো কৰতে অলপ বেছি সময় যাব পাৰে এইটোত কিন্তু কিছুমান গণিতত আমাৰ এনেকুৱা টাইম যাব লাগিবই কিছুমান সময়ত যদি আমাৰ এইবিলাক প্ৰেক্টিস কৰি যাও তেতিয়ালে আমাৰ সহজ হয় কৰাত যে কেনেকৈ কৰিম সেই কথাটো ভাবাত আমাৰ সময় না যায় অন্তত আমাৰ কৰতে যিখিনি সময় যায় সেইখিনি সময়ে যাব ভাবিবৰ কাৰণে সময় না যায় যাতে তাৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব তো নেক্সট আমি চাম এইটো এতিয়া ইয়াতে আমাৰ সুধিছে যেতিয়া এটা সংখ্যাৰ বৰ্গটো একেটা সংখ্যাৰ ঘনকৰ পৰা বিয়োগ কৰা হয় ই 100 হয় এনেকুৱা প্ৰশ্নবিলাক একেবাৰে সহজে দিয়ে কিন্তু আউল লগাবৰ বাবে এনেকুৱা দিয়ে এতিয়া চাও এটা সংখ্যা x ধৰলো আমি ইয়াতে বৰ্গ মানে x² একেটা সংখ্যাৰ ঘনকৰ পৰা বিয়োগ কৰা হয় তাৰ মানে ইয়াতে আমাৰ x³ ৰ পৰা বিয়োগ কৰিছো ই 100 হয় সমান তাৰ মানে 100 আচ্ছা বাকি ইয়াৰ পৰা আমাৰ x ৰ মানটো উলিয়ালে হ'ল x ৰ মানটো ইয়াতে যদি তোমাৰ এটো x টো 100 টো ইপিনে আনি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি এনেদৰে উলিয়াব লাগে এনেকৈ যদি দীঘলীয়া প্ৰসেস কৰাৰ অকমান অসুবিধা হৈছে তেতিয়ালে আমাৰ এই সংখ্যা কিটা বহাই চালেও হয় আমি যদি 3 বহাও ইয়াতে 3 3 9 9 3 27 এইকিটা আমাৰ অলৰেডি মুখস্থই থাকিব গতিকে 27 ৰ পৰা যদি আমাৰ 7 49 ফুট নহয় 3 3 3 9 বিয়োগ কৰো এটো 100 নহয় গতিকে আমাৰ 4 দিনৰ আমাৰ এটো সৰুৱে হ'ব গতিকে 5 টো ডাঙৰ অলপ দিছাম আমি 100 কৈ বেছি হ'ব লাগিব 5 5 25 25 5 গুণ 125 আৰু 5 5 গুণ 25 ইয়াতে স্কয়াৰ কৰিলে 25 এইটো বিয়োগ কৰিলে 100 হয় একদম সিম্পল ওলাই গল একেবাৰে সহজতে কেতিয়াবা আমাৰ কি হয় এনেকুৱাকে যিকোনো প্ৰশ্নৰ ক্ষেত্ৰতে যিকিটা অপচন দিয়া থাকো সেই অপচনৰ পৰা আমি এনসার উলিয়াব পাৰো তেতিয়া আমাৰ সহজ হ'বও পাৰে গতিকে কেতিয়াবা আমি এনেদৰেও কৰিম তো আজি আমাৰ এইখিনি আছিল হেকলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ত থ্যাংক ইউ